নমস্কাৰ, এটা বিগ আপডেট আহি পৰিছে। SSC GD ফিজিকেল টেষ্টৰ ওপৰত এটা খুবেই বেছি গুৰুত্বপূৰ্ণ এখন নটিচ খুব বেছি ভাইৰেল হৈ আছে। আৰু মই আপোনালোকক কৈ আছিলোঁ যে 15 আগষ্টৰ পাছতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব বুলি। আৰু ইয়াতো এই নটিচখনতে লিখা হৈ আছে যে 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে আমাৰ ফিজিকেল টেষ্ট হ'ব, মানে 20 দিন। আৰু ময়ো আপোনালোকক আগতে যিমানখিনি SSC GD ফিজিকেল টেষ্টৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, হয়তো বহুতে চাইছে সেই ভিডিঅ'খিনি। আৰু সেই ভিডিঅ'বোৰতো মই কৈছিলোঁ আপোনালোকৰ ফিজিকেল টেষ্টটো 15 আগষ্টৰ পাছতেই হ'ব, আৰু ফিজিকেল টেষ্ট অতি বেছি আপোনালোকৰ 20 দিনমান পাতিব বুলিয়ে কৈছিলোঁ। আৰু আপোনালোকক সেই তেতিয়া ৰিজাল্ট দিয়াৰ পৰা আৰু ফিজিকেল টেষ্ট হোৱালৈকে আপোনালোকে অতি বেছি হয়তো 1 মাহমান টাইম পাব, মানে এমাহমান টাইম পাব বুলি মই তেনেকৈ কৈছিলোঁ সেই আগৰ ভিডিঅ'বোৰতো। আৰু সকলোখিনি কথাই আজি এই নটিচখনত মানে প্ৰমাণ প্ৰায় উঠিছে, বা সকলোখিনি কথাই সত্য হিচাপত আপোনালোকে জানিবলৈ পাইছে, বা এই নটিচখনৰ পৰা ভিত্তি কৰিয়ে মই কথাখিনি কৈছোঁ। বা আগতেও যিহেতু মই কৈছিলোঁ বহুখিনি A to Z আপডেট দি আছিলোঁ, বাৰু সেইখিনি কথা পাছত পাতিম। কিন্তু এতিয়া মেইন কথাটো হ'ল আমাৰ এতিয়া বৰ্তমান SSC GDক লৈ এটা আপডেট আহি পৰিছে, এখন নটিচ। আৰু এই নটিচখনত লিখা হৈছে যে 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত আমাৰ SSC GDৰ ফিজিকেল টেষ্টটো হ'ব, মানে 20 দিন। আৰু প্ৰত্যেকটো দিনতে হয়তো 1500মান কেণ্ডিডেটকৈ মাতিব, মানে এটা ডেটত 1500 কেণ্ডিডেটকৈ মাতিব। গতিকে যথেষ্ট সংখ্যক কেণ্ডিডেট হ'ব। ডেইলিটো আপোনালোকক 1500 মাতিলেতো হয়তো আপোনালোকৰ 1200 বা 1300মান কেণ্ডিডেট আপোনালোকৰ প্ৰেজেণ্ট থাকিব। তাৰ ভিতৰত গ্ৰুপ হয়তো কিমান 7টা বা 8টা 9টা তেনেকৈ কৰিব। সেই হিচাপত যদি আমি ক'বলৈ যাওঁ, এটা গ্ৰুপত হয়তো আমাৰ 120টা 130টা তেনেকৈ এইবাৰ দি দিব পাৰে SSC GD গ্ৰুপত, কাৰণ কেণ্ডিডেটৰ সংখ্যাও বেছি বা পষ্টৰ সংখ্যাৰো বেছি। কিন্তু এইবাৰ কাট অফটো বহুত কম গৈছে। আৰু এতিয়া কথাটো গম পাইছে যে নটিচখনত যিটো লিখা হৈছে মই সেইখিনিহে কৈছোঁ। ইয়াত 20 তাৰিখৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত আমাৰ SSC GD ফিজিকেল টেষ্টটো হ'ব। আৰু ইয়াত অনলি ফিজিকেল টেষ্টৰ কথাহে লিখা আছে, ইয়াত মেডিকেল টেষ্টৰ কথা একো লিখা নাই। আৰু হয়তো এইবাৰ মেডিকেল টেষ্টটো এক্সট্ৰাকৈ হোৱাৰ সম্ভাৱনা আছে। মানে ফিজিকেলৰ বাবে যি 40 41 42 যি কাট অফ গ'ল, সেই কাট অফটোৰ ওপৰত ভিত্তি কৰি 20 তাৰিখৰ পৰা 11 ছেপ্টেম্বৰলৈকে তেওঁলোকৰ ফিজিকেল হ'ব, বা তোমালোকৰ ফিজিকেল হ'ব। তাৰপিছতে হয়তো আকৌ এক্সট্ৰাকৈ নতুনকৈ কাট অফ মাৰি হয়তো আকৌ মানে মেডিকেলৰ কাৰণে এক্সট্ৰাকৈ এখন মানে এটা কাট অফ বনিব, হয়তো তেনেকুৱা সম্ভাৱনা বা হৈ উঠিছে এই নটিচখনৰ মতে। কাৰণ এই যিখন নটিচ ওলাইছে ফিজিকেল টেষ্টৰ ওপৰত, এই নটিচখনত একো মেডিকেলৰ সম্পৰ্কত একো লিখা নাই, বা হয়তো তোমালোকে নিশ্চয় মন কৰিছা বা চাইছা, বা হয়তো বহুতেই ইতিমধ্যে পাইছে। নটিচখন যথেষ্ট বেছি ভাইৰেল হৈ পৰিছে। আৰু মই আপোনালোকক কৈয়ে আছিলোঁ যে 15 আগষ্টৰ পাছতে ফিজিকেল হ'ব, আৰু গম পাই গ'ল 20 আগষ্টৰ পৰা ডেট আহি গ'ল। আৰু যিমানখিনি মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ গোটেইখিনি কথাই এই নটিচখনত লিখা হৈ আছে। গতিকে বহুত বেছি ভাল খবৰ বুলি ক'ব পাৰিম। কিন্তু বৰ্তমান এই নটিচখন অফিচিয়েলিভাৱে যি আমাৰ ৱেবছাইট আছে সেই ৱেবছাইটত প্ৰকাশ পোৱা নাই। কিন্তু ৱেবছাইটত প্ৰকাশ নাপালে এনেকুৱা কিছুমান নটিচ ডিপাৰ্টমেণ্ট যিহেতু নটিচবিলাক অহা যোৱা হৈ থাকে, সেই মৰ্মে এই নটিচখন হ'ব পাৰে। কিন্তু তোমালোকে খুব সোনকালে হয়তো অফিচিয়েলিভাৱে আপডেট পাই যাবা, যি আমাৰ অফিচিয়েল ৱেবছাইট আছে। আৰু সেই ৱেবছাইটটো তোমালোকে চেক কৰি থাকিবা, যিকোনো সময়ত হয়তো আপডেট আহি যাব পাৰে আমাৰ SSC ফালৰ পৰা ফিজিকেল টেষ্টৰ ওপৰত। আৰু জানাই মেল ফিমেল সকলোকে কৈছোঁ, বেষ্ট অফ লাক, কংগ্ৰেচুলেশ্যন দিছোঁ। যাৰ নাম আহিছে তোমালোকে এতিয়া খালি ফিজিকেলটো প্ৰিপেৰেশ্যন কৰি থাকা। গম পাইছে মাজত এতিয়া টাইম একেবাৰে নাই, 20 দিন আছে বুলি ধৰি থোৱা। এই 20 দিন আছে, 20 দিনতে এতিয়া তোমালোকে ল'ৰাসকলে হ'লে তোমালোকে 5 কিলোমিটাৰ 24 মিনিট, ছোৱালীসকলে হ'লে 1600 মিটাৰ 8 মিনিটত তোমালোকে কভাৰ কৰিবলৈ যেনে তেনে মুঠতে ট্ৰাই কৰি থাকা। বাকী পাছৰটো পাছ কথা, মেডিকেলটো সেইটো পাছৰ কথা। যাৰ নাম আহিছে মুঠতে প্ৰিপেৰেশ্যন কৰা। মাৰ্ক কিমান পাইছা নাপাইছা সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু তুমি ফিজিকেল টেষ্টটো ক্লিয়াৰ কৰিব লাগিব, সেইটোহে মষ্ট ইম্পৰ্টেণ্ট। তুমি 100 পায়ো লাভ নাই যদি তুমি ফিজিকেল টেষ্টটো ক্লিয়াৰ কৰিব নোৱাৰা। গতিকে মই এই কথাখিনি নিশ্চয় বুজি পাইছা। গতিকে এতিয়া যিখন নটিচ ওলাইছে, এই নটিচখনকে ৰিয়েল বুলি ভাবি মুঠতে ফিজিকেলটো ক্লিয়াৰ কৰি থাকা। আৰু এইটো নাভাবিবা যে এই নটিচখন ফেক হয়, ফিজিকেল প্ৰিপেৰেশ্যন নকৰোঁ, পিছত মাৰ তোমালোকে খাবা, মই নাখাওঁ। গতিকে যিমান পাৰা সিমান তোমালোকে ফিজিকেলটো প্ৰিপেৰেশ্যন কৰি থাকা। আৰু যি আমাৰ অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটৰ জৰিয়তে যদি কিবা আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। আমাৰ SSC GD ফিজিকেল টেষ্টৰ ওপৰত আপডেট আহি গৈছে বৰ্তমান, আৰু মেডিকেল টেষ্টৰ ওপৰতো হয়তো নতুনকৈ আকৌ আপডেট আহি যাব পাৰে, বা অন্যান্য যিখিনি আপডেট আহিবলৈ গৈ আছে যি আমাৰ ৱেবছাইটৰ জৰিয়তে, হয়তো সেইখিনি আপডেটো প্ৰকাশ পাব। গতিকে ভিডিঅ'টোত বহুখিনি কথা ক'লোঁ, নিশ্চয় বুজি পালা। তোমালোকৰ ভাল হোৱাৰ স্বাৰ্থৰ ওপৰত ভিত্তি কৰি ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে কথাখিনি গম পায়। ফিজিকেল টেষ্ট আহি গ'ল, ডেট গম পাইছা, 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত ফিজিকেল হ'ব। 1500 কেণ্ডিডেটকৈ মাতিব এটা ডেটত।